total of 20 former NTFB cadres were released on bail from the district jail in Kokrajhar. Well, these individuals were previously charged in cases investigated by the NIA. Their cases were later transferred to the jurisdiction of the state government and brought before the district court, which granted them bail. The leader of ex-NTFB and Naisrang, along with other former NTFB leaders and cadres, warmly welcomed the released individuals at the Kokrajhar district jail premises. All 20 had been incarcerated for over 10 years in connection with NIA cases, with some spending more than a decade in custody. আজি মোটামুটি 20 জন রিলিজ হয়েছে এই কারণে মই প্রথমে আসামৰ চিফ মিনিষ্টার ডক্টর হেমন্ত বিশ্ব শর্মা স্যার মই ধন্যবাদ যাচিছো এক্স এনডিবি নীতি পরামর্শ পৰা আৰু সেন্ট্ৰেলৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী স্যারক ধন্যবাদ যাচিছো আৰু হোম মিনিষ্টাৰ অমিত শাহ ধন্যবাদ যাচিছো আৰু আমাৰ লোকেল গভৰ্নমেন্ট বিটিআর সরকারের চিফ প্রমোদ বড়ো স্যারক মই ধন্যবাদ যাচিছো। আমার আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছোঁ। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব খুজিছোঁ আপোনাৰ চেনেলৰ থ্ৰুৱে। আৰু আমাৰ বেছি ডিমাৰী ছাৰ আছে, তাৰো হেল্প আছে, আৰু আমাৰ এক্স এনডিবি ইউনিটৰ ফৰাম এইটোকো কাৰণে আমাৰতো জেলৰ পৰা ৰিলিজ হোৱাটো আজি এইটো ছাকচেছ হৈছে। ইয়াৰ কাৰণে আমি ইহঁতক চবকে এক্স এনডিবি হয় তাৰমানে ধন্যবাদ দিব খুজিছোঁ।